বিলাসীপাৰাৰ বৰুৱাঝাৰত গাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী আজি বিলাসীপাৰা থানাৰ অন্তৰ্গত তথা ৯ নং ৱাৰ্ডৰ বৰুৱাঝাৰ গাঁৱত আৰক্ষীয়ে অভিযান চলাই ৯জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ক্ৰমে ৰাছা পাৰুল, বৰুৱাঝাৰ মফিজুল ইছলাম, মেণ্ডিঝাৰ আৰ গুল হুছেইন হাজাৰী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কিছুদিন আগতে বৰুৱাঝাৰৰ পৰা আৰক্ষীয়ে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল। অৱশ্যে অভিযানত গাঁওবাসীয়ে সহযোগ কৰিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি আজি পুরো রেডি হয়ে আসলো, যেতিয়াই মানে নিশা করলে ইয়ার গ্রুপ আইছে, আমি সব কটা বন্ধুবিলাক লগ হয়ে আহি ধরেছো ইয়াক। কেইজন ধরা পাইছে? 3জন পাইছো আমি ধরা। মানে সিহঁতে কি দৈনিক ইয়াতে আহে? ডেইলি ইয়াত আড্ডা হয়ে গেছে ড্রাগসর ট্রেন লাইনের উপর ডেইলি, এদিনও বাদ নাই। আমি আরও 2 দিন পিটাইছো, পাওয়া নাই। আজি আমি চাইরো বলে ঘেরাও করছো, ঘেরাও করে এই 3টা ধরেছো আর কি আমি। আচলতে ইহঁতে কি বিজনেছ কৰে? এনা এইটো ই বিলে মেইন লিডার, এই যে কি নাম আছে ইয়ার, নামটো নাজানো, ইয়ার নামটা কি আছিল, রাজাই মানে ইয়ে মেইন ডিলার আর কি। ই মাছ পাড়ার পৰা মাল আনে, ইয়ে সাপ্লাই করে ইয়াত নিশা করে আর কি। আমি বহুত বুঝাইছিলো, বুঝা নাই, কিন্তু আজি ধরার কারণে বাধ্য আমি। বাকি প্রশাসনে যি কৰিব এইটো আৰু। গতিকে ইয়াৰ স্থানীয় মই ইয়াৰে স্থানীয় ল'ৰা। মানে যিকেইটা ড্ৰাগছৰ মানে কোনখিনি হয় অনুমান কৰিছে নেকি? মানে বেলেগ দুটাক মই চিন নাপাওঁ, কিন্তু ইয়াক ভালকৈ চিন পাওঁ। ই যে ড্ৰাগছ মানে সেৱন কৰে আমি জানো আৰু কি। বহু দিনৰ পৰা কৰি আছে, আমি বুজাই আছোঁ না, মানে আমাৰ গাঁওখন শেষ কৰি আছে। সেইকাৰণে আজি আমি ইয়াক মানে ধৰাৰ কাৰণে বাধ্য আছোঁ। বহুত আছে, বহুত। আমি জানা মতে ই নাম কৈছে মাছপৰাত বুলি ইয়াৰ মেইন লিডাৰ আছে। এতিয়া লিডাৰৰ পৰা মাল আনি ইয়াত চাপ্লাই কৰে। প্ৰশাসনক মই এইটো ক'ব খোজোঁ যে মেইন লিডাৰটোক ধৰিব লাগে, নহ'লে ড্ৰাগছে আমাৰ বিশেষ কৰি আমাৰ বিলাসীপাৰা চাব ডিভিজন খাই দিব ড্ৰাগছে। মই এইখিনি প্ৰশাসনৰ অনুৰোধ আৰু কি।